সভার মাননীয় গড়ভিতৰ স্কুলৰ প্ৰধান শিক্ষক তথা সভাপতিদেৱ, সভাত উপস্থিত থকা আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকল, শিক্ষয়িত্ৰীসকল, লগতে মোৰ এই বিদ্যালয়ত বৰ্তমান কাম কৰি থকা সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ, কৰ্মচাৰীলৈ মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এনেকুৱা এটা মধুৰ মিলনত উপস্থিত হৈ মোৰ মনটো কিবা থৌকি বাথৌ লাগিছে। মই কি ক'ম কি নক'ম ভাবিকে পোৱা নাই। তথাপি মনটো আজি উৰা মাৰিছে বহুত অতীতলৈ। আজি মনত পৰিছে সেই প্ৰাণ চঞ্চল মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ, যিসকলৰ আজি ৰূপ লাৱণ্য হয়তো আগতে যিটো আছিল সেইটো কিছু ম্লান পৰিছে। আমিতো বুঢ়াই হ'লোঁ, আমি ডেউকা ভঙা চৰাইৰ নিচিনা আমি বুঢ়া হৈ গ'লোঁ। এতিয়া মই এই সময়ত আজিৰ যিটো অৱস্থা আমাৰ, তেওঁলোকক দেখি মোৰ খুবেই ভাল লাগিছে যে মোৰ মন পৰশ একেবাৰে জোৰ পৰি গৈছে। বহুদিন দেখা নাই মোৰ মৰমৰ বহুত ছাত্ৰ ছাত্ৰীক। আজি এই মহামিলনৰ সভাত গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ বুলি ক'ব লাগিব। আৰু তেখেতসকলক দেখি বা তেওঁলোকক দেখি মোৰ আজি সঁচাকৈ অতিকৈ মোৰ মনটো ভাল লাগিছে। ভাবিছোঁ, আগতেই ভাবিছিলোঁ সেই তাহানিতে মোৰ যিসকল মৰমৰ ছাত্ৰী বা ছাত্ৰ আছিল, তেওঁলোকক যি দেখিছিলোঁ, তেওঁলোক যি ওলাই গৈছিলে, মই আৰু কাহানিও কিছুমানত দেখা পোৱা নাছিলোঁ। আজি মোৰে সৌভাগ্য, মই কেইজনীমানক দেখি মই খুবেই ভাল লাগিছে। মই একেবাৰে বিদ্যালয় এৰাৰ পৰা নেদেখা ছাত্ৰীৰ ভিতৰত মই ৰণুমী বৈশ্য 1 নম্বৰ আছিলে, ৰূপালী, মালতী, কিবা মই নামবিলাক পাহৰিছোঁ দেই। কিন্তু মই ইমান ভাল লাগিছে, মই নিজে ক'ব নোৱাৰোঁ সেই সময়ৰ কথা আজি বাৰুকৈ মোৰ অন্তৰত জ্বলা দি আছে। তেতিয়া আমাৰ স্কুল এনেকুৱা নাছিলে, ভগা পজা আমাৰ, কিন্তু মনৰ অত্যন্ত আনন্দ, বহুত হেৰিৰ মাজত আমি ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছিলোঁ। আৰু তেওঁলোকৰ মনত ইমানেই আনন্দ আছিল, যেতিয়া আমাৰ সৰস্বতী পূজা হয় তেওঁলোক কিমান ধুমধামেৰে কাম কৰিছিল, ইয়াত আমাৰ উৎসৱবিলাক পালন হৈছিল। এতিয়া সেইবিলাক কথা মনত পৰিলে মোৰ সঁচাকৈ আজি কিবা যেন এটা মনটো কিবা থৌকি বাথৌ লাগি আছে। মই প্ৰকাশ কৰিব নোৱাৰোঁ। মই এটা ভাল বক্তাও নহয় দেই, কিন্তু তথাপি মোৰ মনৰ যিখিনি খুৱদনি আজি মই ভালকৈ প্ৰকাশ কৰিব পৰা নাই। ভাবিছোঁ যে আমি শিক্ষক হৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিনো দিছিলোঁ, তেওঁলোকক আমি কিবা মানৱতাবোধত জগাই তুলিব পাৰিছিলোঁ না অন্তৰত? তেওঁলোকৰ আমি গুৰুৰ প্ৰতি তেওঁলোকৰ মনৰ এটা 10 সাজ শ্ৰদ্ধাৰ প্ৰতি পাৰিছিলোঁ। কিন্তু আজি মই নিজকে ধন্য মানিছোঁ যে আজি আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰী, তেওঁলোকে আজি আমাক যি এটা মহামিলনৰ সুযোগ দিলে, সেইটো হয়তো আমি বা মই কাহানি পাহৰিব নোৱাৰিম। আজি শিক্ষকতাৰ ভাল এটা সুফল পাইছোঁ বুলি মই নিজকে ধন্য মানিছোঁ। আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ যিটো শ্ৰদ্ধা ভক্তি, তেওঁলোকক মই বহুত বহুত আশীৰ্বাদ কৰিছোঁ। তেওঁলোকৰ জীৱন উন্নত হওক, বহুদিন জীয়াই থাকক, আৰু তেওঁলোকে মানৱ সমাজ এখন গঢ়ক, যিখনত মৰম স্নেহ সন্মান শ্ৰদ্ধা ভক্তি ইয়াৰে পৰিপূৰ্ণ হয়। স্নেহ শ্ৰদ্ধা ভক্তিৰে পৰিপূৰ্ণ এখন সমাজ গঢ়ি তুলিব পাৰোঁ, তাৰে এটা আশালৈ মই শিক্ষকতা শ্ৰদ্ধা পাইছোঁ। আশা ৰাখিছোঁ ঈশ্বৰে তেওঁলোকক ৰাখক আৰু দীৰ্ঘায়ু কৰক আৰু ভৱিষ্যত জীৱন উন্নত হওক। কি ক'ম, ক'বলৈ ভাষাও নাই। ইতিমধ্যে আকৌ এই বিদ্যালয়ৰ যিসকল প্ৰতিষ্ঠাপক আছিলে, তেখেতসকল আজি আমাৰ মাজত নাই। আৰু এই গড়ভিতৰ হাইস্কুল, এইখন হাইস্কুল বহুত সংগ্ৰামৰ মাজত জন্ম হৈছিলে, ঘাত প্ৰতিঘাত বহুত গৈছিলে। এই ঘাত প্ৰতিঘাতৰ গোটেই যুদ্ধৰ সৈনিক সেনাপতিজন আছে আমাৰ
মাননীয় প্ৰধান শিক্ষক এই অঞ্চলৰ এজন খ্যাতনামা ব্যক্তি মকবুল হুছেইন ছাৰ তেখেতক বাদ দি এই স্কুলৰ কোনো অস্তিত্বই নাথাকে গতিকে আশা জয় আহক ধন্যবাদ